ৰাজ্যত অব্যাহত আছে মহৰ সৰবৰাহ। শুকুৰবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে 4টাকৈ মহ। ৰঙিয়াৰ সোঁমাজেদি 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰপেটাৰ কলগাছিয়ালৈ নি থকা অৱস্থাত জব্দ কৰে মহকেইটা। উপযুক্ত নথিপত্ৰ নোহোৱাকৈ দৰং জিলাৰ বংলাগড়ৰ বজাৰৰ পৰা বৰপেটাৰ কলগাছিয়ালৈ সৰবৰাহ কৰিছিল মহকেইটা। ৰঙিয়া আৰক্ষীয়ে মহকেইটাক কঢ়িয়াই নিয়া AS01 DC 1608 নম্বৰৰ অশোক লিলেণ্ডৰ এখন 4চকীয়া বাহনো জব্দ কৰে। লগতে আৰক্ষীয়ে আটক কৰে কলগাছিয়া থানাৰ অন্তৰ্গত ভালুগুৰি গাঁৱৰ আব্দুল হামিদ আৰু হাকিমুদ্দিনক। লগতে আটক কৰে মহ কঢ়িওৱা বাহনখনৰ ড্ৰাইভাৰ সুৰজ মাহাতুক। আৰক্ষীয়ে জব্দ কৰা মহকেইটা ইতিমধ্যে ৰঙিয়াৰ কানিহাস্থিত গোশালাত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে আটকাধীন তিনিওজনক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য, এখন 4চকীয়া সৰু বাহনত পশু আইন উলংঘা কৰি কঢ়িয়াই অনা হৈছিল মহকেইটা। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট, লেংডন বাতৰি। কেইটা আছে? 4টা আছে। ক'ত নিবা? বৰপেটা নিম। আছে না কাগজ পত্ৰ? কাগজ সব আছে। আছে কি কি কাগজ আছে? রসিদ আছে, রসিদ টাকা রসিদ আছে আমার কাছে। ৰচিদ আছে? দেখাওচোন। সোমবারে কালি সোমবার দিন 500 লাগে মামলা, সোমবারে টিপার 500 লাখ। আমি সব কাগজপাতি কি আছে। ক'ৰ পৰা আনিছা? এই কি বাজার কয় ও কি বাজার মামু? কোন জায়গাৰ পৰা আনিছা মোক এতিয়া? কাকু কাছে আমার তো ও মামু ক'ত নিবা? নিবি ক'ত? বরপেটা যাম, বরপেটা। কোন চাইডৰ পৰা আনিছা? হ্যাঁ, কোন চাইডৰ পৰা আনিছা? এই সাইডে বলছো বাজার আছে তে। আচ্ছা, বাজার এ কোনে দিছে তে? এসে এই যে আর মানুষ আছে, হ্যাঁ? দুটা মানুষ দিছে না করে। কোন দুটা মানে? এতে নাই, উঠবে গেছে। পুলিশ? পুলিশ তো নিয়ে গাড়িটা নিয়ে এলো। অঁ, পুলিশ তো নিয়ে এলো গাড়িটা। তাকেতো। পুলিশ গাড়িটা নিয়ে এসে